হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। যিসকলে ৰেলৱে জবৰ বাবে অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে অতি সুখবৰ আহিছে। ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুইটমেণ্ট আহিছে। 4208টা পষ্ট আহিছে। ইয়াৰ মই এটা শ্বৰ্ট ভিডিঅ' থৈছিলোঁ তোমালোকৰ বাবে। ইয়াৰ লাষ্ট ডেটটো হৈছে অনলাইন এপ্লাই কৰা 14 মে' 2024, অৰ্থাৎ 14 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 14 মে' তাৰিখে। ইয়াৰ নেম অফ পোষ্ট কনষ্টেবল এক্সিকিউটিভৰ পোষ্ট আহিছে। নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPFৰ ফালৰ পৰা আহিছে এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ। নন অফ পোষ্ট টোটেল পোষ্ট আহিছে। মই এইটো আৰম্ভণিতে তোমালোকক কৈছোঁ 4208টা পোষ্ট আহিছে। 4208টা পোষ্ট আহিছে। মেলৰ বাবে আহিছে 3577টা পোষ্ট আৰু ফিমেলৰ বাবে আহিছে 631টা পোষ্ট। পে লেভেল আছে তোমালোকৰ 3 আৰু ইয়াৰ তোমালোকৰ ইণ্টাৰনেল পে'টো হ'ব ইনিটিয়েল পে'টো হ'ব 21700। হেল্পলাইন ফৰ কেণ্ডিডেটছ, ইয়াত কেণ্ডিডেটছৰ যদি কিবা কিবি হেল্প লাগে তেতিয়া তোমালোকে ইয়াত ডেটটো ইয়াত দি থোৱা আছে। 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত তোমালোকে সুধিব পাৰিবা। যদি অনলাইন ফৰ্ম ফিল আপ কৰোঁতে বা কিবা কিবি যদি সমস্যাৰ সন্মুখীন হোৱা তেতিয়া তোমালোকে এই কণ্টেক্টটোত ফোন কৰিব পাৰিবা অথবা তোমালোকে ইয়াত ইমেইল কৰিব পাৰিবা। নেশ্যনেলিটি তোমালোকে ইণ্ডিয়াৰ কেণ্ডিডেটছ হ'ব লাগিব, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। এজ লিমিটটো বিচাৰিছে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। এজ ৰিলেক্সেশ্যনটো আছে কেটেগৰী ৱাইজ। SC ST পাব 5 years, OBC পাব 3 years। মেডিকেল ফিটনেছ এইবিলাক বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট মাষ্ট হেভ 10 পাছ অফ ইকুইভেলেণ্ট ফৰ্ম ৰিকগনাইজ বৰ্ড আৰু কেণ্ডিডেট হেভ পে আৰু তোমালোকে ইয়াত পে' কৰিব লাগিব। SC দিব লাগিব 250, ST ফিমেল এক্স ছাৰ্ভিচমেন এইখিনিয়ে গোটেইখিনিয়ে দিব লাগিব 250 ৰুপিজকৈ আৰু আদাৰ্ছে দিব লাগিব 500 ৰুপিজ। এইখিনিয়ে আৰু তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰোঁতে কিছুমান মানি ল'বলগীয়া এইখিনি তোমালোকে চাই ল'বা ভিডিঅ'টো প'ষ্ট কৰি। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 15 এপ্ৰিল 2024, অৰ্থাৎ 15 এপ্ৰিল তাৰিখে ইয়াৰ অনলাইন ফৰ্ম ফিল আপ আবেদন হৈছে। তো তোমালোকে যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা বা যদি তোমালোকে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই তো তেতিয়া তোমালোকে কৰি ল'বা। আৰু ইয়াৰ লাষ্ট ডেটলৈ তোমালোকে অপেক্ষা কৰি নাথাকিবা। ইয়াৰ লাষ্ট ডেটটো হৈছে 14 মে' 2024। যদি তোমালোকে 14 তাৰিখে ইয়াৰলৈ অপেক্ষা কৰি থাকা তেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা, অৰ্থাৎ ছাৰ্ভাৰ ডাউনো হৈ যাব পাৰে। তেতিয়া তোমালোকে ফৰ্মখন ফিল আপ কৰিব নোৱাৰিবও পাৰা। আৰু কাৰেকশ্যন ইন এপ্লিকেশ্যন ফৰ্ম, আৰু তোমালোকৰ যদি ফৰ্ম ফিল আপ কৰোঁতে যদি কিছুমান যদি ভুল হৈ যায় তেতিয়া তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা। 15 পৰা 24 মে' ভিতৰত তোমালোকে শুদ্ধ কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো। আৰু তোমালোকক যদি অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে ইয়াৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়া তোমালোকে মোক এই ভিডিঅ'টোৰ তলত কমেণ্টত জনাবা যে এটা অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা লং ভিডিঅ' লাগে তেতিয়া তোমালোকে কমেণ্ট বক্সত জনাবা। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।